নমস্কাৰ, আপোনালোকে চাই আছে সাক্ষাৎকাৰ। সাক্ষাৎকাৰৰ আজিৰ অতিথি পুৰণি জনিয়া সমষ্টিৰ দুবাৰৰ বিধায়ক তথা বৰপেটা লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ সন্মানীয় আব্দুল খালেক ডাঙৰীয়া। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ অলপ সময় দিয়াৰ কাৰণে। ধন্যবাদ। আৰু আজি আপোনাৰ লগত বহিছোঁ, অলপ কথা পাতিম, আপোনাৰ বিষয়ে জানিম, আপোনাৰ ৰাজনৈতিক কেৰিয়াৰৰ বিষয়ে জানিম, আপুনি নিৰ্বাচন খেলিব বিচৰা সমষ্টিৰ বিষয়ে অলপ জানিম। প্ৰথমতে আমি অলপ জানিব বিচাৰিম যে আপোনাৰ যি ৰাজনৈতিক জীৱনটো কেনেদৰে চলি আছে বৰ্তমান। চাওক, মই নিৰ্বাচনী ৰাজনীতি বা দলীয় ৰাজনীতিত যোগ দিয়াৰ 25 বছৰ হৈ গ'ল। কাৰণ মই আনুষ্ঠানিকভাৱে কংগ্ৰেছত 2000 চনত যোগ দিছিলোঁ। 2000 চনত 2000 চনত মই প্ৰদেশ যুৱ কংগ্ৰেছৰ মুখ্য মুখপাত্ৰ আছিলোঁ। আচ্ছা। আৰু 6 মাহ পিছতে মই প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ হৈছোঁ। দুবাৰ বিধায়ক হ'লোঁ, সাংসদ হ'লোঁ, 2 বছৰ জিৰণি ল'লোঁ। দলে এতিয়া মোক আমাৰ ৰাজ্যৰ যি পলিটিকেল এফেয়াৰ্ছ কমিটি, ৰাজনৈতিক পৰিক্ৰমা সমিতি, তাতো সদস্য ৰাখি থৈছে। আমাৰ যি প্ৰদেশ ইলেকশ্যন কমিটি, নিৰ্বাচন সমিতি, তাতো সদস্য ৰাখি থৈছে। মাজতে দলে মধ্যপ্ৰদেশ ঝাৰখণ্ডত কাম দিছিলে, সেইখিনি কামো কৰি আহিলোঁ। তো অলপ ৰিলেক্স, অলপ কাম, এনেকৈ চলি আছে তাৰ মানে ভালে চলি আছে বুলি আমি গম পাইছোঁ। আৰু বাৰু আপোনাৰ পৰা জানিব বিচাৰিম যে ডেলিমিটেশ্যন হোৱাৰ পিছত আপুনি আগতে মন্দিয়া সমষ্টিৰ মানে পূৰ্বতে জনীয়া সমষ্টিৰ ভোটাৰ আছিলে, ডেলিমিটেশ্যন হোৱাৰ পিছত মন্দিয়া সমষ্টি হ'ল, আৰু ডেলিমিটেশ্যন হোৱাৰ পিছত কি হ'ল যে আপুনি 30 জন গ্ৰামৰ ভোটাৰ হৈ গ'ল। তেনে ক্ষেত্ৰত আপুনি মন্দিয়া সমষ্টিত, নৱগঠিত মন্দিয়া সমষ্টিত নিৰ্বাচন খেলিব বিচাৰি আছে, কিয়? চাওক, নিৰ্বাচন খেলাটো ব্যক্তিয়ে ঠিক কৰিব নোৱাৰে, ৰাজনৈতিক দল সদস্য, সেইটো দলে ঠিক কৰে। কাৰণ মই কাৰো নিচিনাকৈ নকওঁ যে মই দলে টিকট নিদিলেও নিৰ্দলীয় খেলিম, এলায়েন্স নহ'লে মই নিৰ্দলীয় খেলিম, সেইবোৰ কথা মই নকওঁ। কিন্তু আমাৰ দলত এটা ছিষ্টেম আছে, ইচ্ছা প্ৰকাশ কৰিব লাগে, আবেদন কৰিব লাগে। মই দলৰ যি আমাৰ নিয়ম নীতি সেইখিনি অনুসৰণ কৰি আবেদন কৰিছোঁ। হয়, আবেদন কৰাৰ কাৰণ আছে। মই যিটো সমষ্টিৰ বিধায়ক আছিলোঁ, জনিয়া, সেই জনিয়া সমষ্টিৰ সৰহ সংখ্যক এলেকা এতিয়া মন্দিয়াত পৰিছে। আপোনাৰ পুৰণি বৰভিটা, পুৰণি আপোনাৰ ইছবপুৰৰ আধা, পুৰণি বৰভিটাৰ আধা, বনঘুগীপুৰা, চিকনিপুৰা, তিতাপানীপুৰা, জনতাপুৰা, এইফালে আহিলে আপোনাৰ গোবিন্দপুৰপুৰা, মেধেৰটাৰীৰ মানে গজিয়া মেধেৰটাৰীৰ 2খন গাঁও গুচি গৈছে, বাকীখিনি আছে। চিতলীপুৰা, জনিয়াপুৰা, কাদংপুৰা, পুৰা মানে সম্পূৰ্ণ গম পাইছোঁ। আপোনাৰ কলগাছিয়া সম্পূৰ্ণ, বলাইপাথৰৰ আধা, হালদিয়াৰ আধা, আৰু আপোনাৰ চৌপুৰ, তাপেশ্বৰা, এই পঞ্চায়তখিনি আপোনাৰ মন্দিয়াত অন্তৰ্ভুক্ত হৈছে। তাৰ বিপৰীতে বাগবৰৰ পৰা আহিছে 9খন পঞ্চায়ত, আপোনাৰ চাচৰা, বাগবৰ, সত্ৰকনৰা, মন্দিয়া আৰু পুৰণি সোণাবাৰী, আজিকালি বালিকুৰি বুলি কয়। এইফালে মইনবুৰী, জয়পুৰ চিকাতাৰী, চতলা আৰু তাৰাকান্দি, আৰু বৰপেটা সদৰ সমষ্টিৰ পৰা আহিছে পুৰা বাহমুৰাখন, বাহমুৰা পঞ্চায়ত, আৰু যি বানিয়াৰ পৰা পঞ্চায়ত, তাত অৱশ্য পুৰণি জনিয়াৰ 2খন গাঁও সোমাই আছে, 3খন গাঁও। এনেকৈ মন্দিয়া সমষ্টিটো গঠন হৈছে। ডিলিমিটেশ্যনটো আপোনালোকৰ মনত আছে নিশ্চয় যে মই মুখ্যমন্ত্ৰীক আদালতৰ মজিয়ালৈ লৈ গৈছিলোঁ তেওঁৰ ঘৃণা ভাষণৰ কাৰণে। কংগ্ৰেছত থাকোঁতে মুখ্যমন্ত্ৰীৰ লগত মোৰ ভাল আছিলে, কিন্তু যিহেতু মই মুখ্যমন্ত্ৰীক আদালতলৈ লৈ গৈছিলোঁ, মুখ্যমন্ত্ৰী মই এগৰাকী সৰব সমালোচক আছিলোঁ, সম্ভৱতঃ মুখ্যমন্ত্ৰীয়ে মোক শাস্তি দিবলৈকে মোৰ জিলাখন সলাই দিলে। পুৰণি জনিয়া সমষ্টিৰ 8খন গাঁও সৃজন গ্ৰামত, তাত 3খন আগৰে পৰা বঙাইগাঁও জিলাত আছে, আৰু নতুনকৈ বৰতাৰী, কান্দুলীয়া, আপোনাৰ ইছবপুৰ, আপোনাৰ ক্ষুদ্ৰখোৱা আৰু মানিকপুৰ, এইকেইখন গাঁও আপোনাৰ সৃজন গ্ৰামত সোমাইছে। তো মই জন্মিছোঁ বৰতাৰী গাঁৱত, ভোটাৰ বৰতাৰীত আছোঁ, ভোটাৰ তালিকাৰ কথা কৈছোঁ, কোনোৱে ইমান নাজানে, কিন্তু মই আছোঁ। কিন্তু যিহেতু মোৰ কৰ্মক্ষেত্ৰ, বিধায়ক হিচাপে মোৰ কৰ্মক্ষেত্ৰ জনিয়া আছিল, আৰু তাৰ সৰহ সংখ্যক এলেকা এতিয়া মন্দিয়াত সোমাইছে। আৰু পুৰণি জনিয়াত মই নদীৰ ওপৰত 3খনকৈ দলং, আৰু দলং কৰিছোঁ, কিন্তু বেকীৰ ওপৰত দলং কৰাটো ধেমালি কথা নাছিল। এইটো হয়, চেলেঞ্জিং আছিল। মানাহৰ ওপৰত দলং কৰাটো ধেমালি কথা নাছিল। তাৰ আগতে সকলোৱে সপোন দেখিছে, কিন্তু মই বাস্তৱত ৰূপায়ণ কৰিছোঁ। মনা বেকীটো মই বাদ দিলোঁ। অসমৰ কোনো গ্ৰামাঞ্চলত 200 বেডেড হস্পিটেল নাই। কলগাছিয়াত 200খন বিচনাযুক্ত হস্পিটেল কৰিলোঁ। মই ডাঠি ক'ব পাৰোঁ অসমৰ কোনো গ্ৰামাঞ্চলত ভাল ষ্টেডিয়াম নাই, কলগাছিয়াত ষ্টেডিয়াম কৰিলোঁ। কিন্তু আৰু কাম, যিহেতু মই
দ্বিতীয় কাৰ্যকালৰ 3 বছৰ হোৱাৰ পিছতে মই সাংসদ হৈ গুচি গ'লোঁ। গতিকে মই ভাবোঁ যে এই এলেকাটোত আৰু কাম কৰিব লগা আছে। সেইকাৰণে মোৰ প্ৰিফাৰেঞ্চ, যেতিয়া দলে প্ৰিফাৰেঞ্চ দিব দিছে, আবেদন কৰিব দিছে, মই কৈছোঁ যে মই মন্দিৰত দিলে মই খেলিম। আচ্ছা আচ্ছা, আপুনি উন্নয়নৰ কথা কৈছে, আপুনি বেকী ব্ৰিজৰ কথা ক'লে। আজিৰ যিটো বেকী ব্ৰিজৰ যিটো অৱস্থা, যিটো আমি ক'ব গ'লে বামুণটাৰী হৈ যি বৰপেটা এটা সংযোগ, তাত কিন্তু ডাইৰেক্ট বিচ্ছিন্ন হৈ আছে। যিহেতু সেইটো কাম আপোনাৰে আছিলে, এনেকুৱা ঠিকাদাৰে কি কাম কৰিলে যে ইমান দিনটো বহি গ'ল? অৱস্থাটো কিয় ইমান বেয়া হ'ল? প্ৰথম কথাটো সেই সময়তো বহুতে স্বীকাৰেই কৰিব খোজা নাছিল দলংখন মই কৰিছোঁ বুলি মাজতে। এতিয়া এইটো স্বীকাৰ কৰিছে দলংখন বেয়া হোৱাৰ কাৰণে। আৰু বেয়া হোৱাটো মোৰ কাৰণে এক প্ৰকাৰ আশীৰ্বাদ হৈছে। কিন্তু এই কথাও পাহৰি নাযাব, আজিকালি দলং একেবাৰে গাড়ী চলাচল কৰোঁতে ভাঙি পৰি যায়, ইয়াত ভাঙি পৰা নাই। দলংখন কি কাৰণত বেয়া হৈছে সেইটো চৰকাৰে যেতিয়া তদন্ত কৰিব, সেই তদন্ততহে সেই কথা ওলাই পৰিব। দুই এজনে মোক সমালোচনা কৰে, আৰু মইতো মন্ত্ৰী নাছিলোঁ, মই টেকনিচিয়ান নহয়, মই ইঞ্জিনিয়াৰ নহয়। এইটো টেকনিচিয়ান, ইঞ্জিনিয়াৰ, ব্যুৰক্ৰেটবিলাকে জানিব। আৰু মই ঠিকাৰ এলটমেণ্টো দিয়া নাই, সেইটো সেই সময়ৰ PWD মিনিষ্টাৰ, আজিৰ অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে। গতিকে তদন্ত হ'লেহে গম পোৱা যাব। কিন্তু এটা মোৰ সন্দেহ আছে, তাত যিটো ধাৰাবাহিকভাৱে বালি খনন হৈছে নদীৰ দুই পাৰে, দলঙৰ ওচৰে পাজৰে, বিজ্ঞানসন্মতভাৱে হোৱা নাই, অবিজ্ঞানসন্মতভাৱে হৈছে, তাৰ প্ৰভাৱ পৰিব পাৰে। গৰাখহনীয়াতো পৰে, তাৰ প্ৰভাৱ দলংখনতো পৰিব পাৰে। কিন্তু মই যিহেতু চাইণ্টিষ্ট নহয়, মই দলং বিশেষজ্ঞ নহয়, গতিকে এই সম্পৰ্কত মই খাটাং মন্তব্য দিয়াটো কঠিন হ'ব। কিন্তু তদন্ত কৰিলেহে গম পোৱা যাব। যদি চৰকাৰে তদন্ত কৰে তেতিয়া এইটো গম পোৱা যাব। কিন্তু এই লগত এইটো কথাও মই কৈ থওঁ, আপোনাৰ ঘৰ তাৰ ওচৰতে, সেই মাটি, সেই এলেকাৰ মাটিৰ দাম দলংখন কৰাৰ আগত 50,000, 1 লাখো নাছিল, অতীত মাটি আছিল। আজি তাত কোটি টকা হ'ল। অকল যে সেই কৰাৰকুৰ দলং, কৰাৰকুৰ অঞ্চলৰ অৰ্থনীতি সলনি হ'ল সেইটো নহয়, সমগ্ৰ নামনি অসমৰ অৰ্থনীতি সলনি হ'ল। তাত হোটেল হ'ল, ৰিজৰ্ট হ'ল, ৰেষ্টুৰেণ্ট হ'ল, এক বিপুল অৰ্থনীতি গঢ়ি উঠিল। সমালোচনা মোক যিসকলে কৰে কৰক, সেই অৰ্থনীতিৰ কাৰণেও যাতে মোক কৃতিত্ব দিয়া হয়। আপুনি বালিখনৰ কথা ক'লে, এই বালিখনটো একচুৱেলি বন্ধ কিয় নহয়? মাজত প্ৰটেষ্ট এটা হ'ল, আপোনাকো চালোঁ, আপুনি অংশগ্ৰহণ কৰিছিলে। তাৰপিছত যোৱাকালি বা পৰহি এটা হৈছিলে যে মানে ৰাতিপুৱা 5টাৰ পৰা কিন্তু বালিখন আৰম্ভ হৈছিলে, কেনেবাকৈ SDC কৈ পিনে আকৌ বন্ধ হৈছে। মইতো বৰ্তমান জনপ্ৰতিনিধি নহয়, 2 বছৰ ধৰি মই প্ৰাক্তন হৈ আছোঁ। এইটো বৰ্তমান জনপ্ৰতিনিধিসকলৰ কাম আৰু প্ৰশাসনৰ কাম। চৰকাৰখন বাৰু এনেও শুই থাকে, যিখন চৰকাৰ আছে, কিন্তু প্ৰশাসন জাগি থাকিব লাগে, জনপ্ৰতিনিধিসকল জাগি থাকিব লাগে। যদি তেওঁলোকে বাধা দিয়া নাই, হ'ব পাৰে ক'ৰবাত যিসকলে বালি খান্দে অবৈধভাৱে, ক'ৰবাত জনপ্ৰতিনিধিসকলৰ তেওঁলোকৰ লগত নেক্সাছ আছে, বুজাবুজি আছে, ক'ৰবাত বিষয়াসকলৰ লগত, আমোলাৰ লগত বুজাবুজি থাকিব পাৰে, আছে নাই মই নাজানো দেই। কিন্তু যদি ধাৰাবাহিকভাৱে চলি থাকে, ক'ৰবাত বুজাবুজি থাকিব পাৰে। নিশ্চয় নিশ্চয়। আমাৰ 2জন বিধায়কে খুব সঘনে টিভিত কথা কৈ থাকে, কিন্তু বালি খননৰ বিৰুদ্ধে তেওঁলোকক কোৱা মই শুনা নাই। যদি কৈছে মই নাজানো, মই নাজানিব পাৰোঁ। বালি খননৰ বিৰুদ্ধে, বালি শুনক, নিৰ্মাণৰ কাৰণে বালি লাগিব, মই নালাগিব বুলি নকওঁ, কাৰণ নহ'লে কেনেকৈ হ'ব। কিন্তু এইটো চাইণ্টিফিক হৈ খনন হওক, জধে মধে কৰিলেতো নহ'ব। দলঙৰ ওচৰতে কিয় হ'ব লাগে বালি খননটো? সামগ্ৰিকভাৱে মইতো বেকীৰ একেবাৰে যি পুৰণি জনীয়া সমষ্টিত বেকী য'ত আছে, মোক যদি ব্যক্তিগতভাৱে সোধে, মইতো ক'ম ক'তোৱে ছাইডত বালি খনন হ'ব নালাগে। বৰডাঙাত এটা অফিচিয়েল বালি খননৰ হেৰি আছিল, মই সাংসদ থাকোঁতেও মই সেইটো বন্ধ কৰিবলৈ কৈছিলোঁ, কাৰণ তাৰ ফলত তাত গৰাখহনীয়া হোৱাৰ সম্ভাৱনা থাকে। গতিকে এই কথাবিলাক আজি এটা বিজ্ঞানসন্মত উপায় হ'ব লাগিব, আৰু এনেকুৱা ঠাইত বালি খনন হ'ব নালাগে যাৰ ফলত গৰাখহনীয়া হ'ব পাৰে, দলঙত অসুবিধা হ'ব পাৰে। এইটো প্ৰশাসন, জনপ্ৰতিনিধি আৰু চৰকাৰৰ কাম, এই কাম বন্ধ কৰে। আচ্ছা, যদি কিন্তু মই জনসাধাৰণৰ লগত আছোঁ। আচ্ছা, আৰু কাইলৈ যদি মই নিৰ্বাচন খেলোঁ, ৰাইজে যদি মোক জিকাই পঠায়, মই এনেকুৱা নহয় যে এতিয়া অকল এইটো কথা কৈছোঁ, মই সাংসদ থাকোঁতেও ইয়াৰ বিৰোধিতা কৰিছোঁ, আৰু আগন্তুক দিনতো মই ইয়াৰ বিৰোধিতা কৰিম। আচ্ছা, যদি আপুনি জয়ী হয়, দলীয় টিকেট পোৱাৰ পিছত যদি আপুনি জয়ী হয়, কিমান দূৰ গেৰাণ্টি আপুনি দিব পাৰিব যে তাত বালিখন বন্ধ হ'ব বুলি? প্ৰথম কথা শুনক, চৰকাৰ হ'লেতো মই গাৰেণ্টি দিব পাৰিম। আচ্ছা, কাৰণ মই কংগ্ৰেছৰ প্ৰতিনিধি, কংগ্ৰেছ যদি চৰকাৰ হয়, কংগ্ৰেছৰ চৰকাৰ হ'লে মই এইটো গাৰেণ্টি দিব পাৰিম যে তাত আমি বালি অবৈজ্ঞানিকভাৱে, মই কৈছোঁ নিৰ্মাণৰ কাৰণে লাগিব, সেইটো মই নকওঁ। কিন্তু এতিয়া যিটো ছিষ্টেমত চলি আছে সেইটো নিশ্চিতভাৱে বন্ধ। চৰকাৰ নহ'লে মই ক'ব নোৱাৰোঁ, কাৰণ বিজেপিৰ মানুহসকলে ক'ত কি কৰে ক'ব নোৱাৰোঁ।
আমাৰ বিশ্বাস আছে চৰকাৰ হ'ব আচ্ছা আৰু চৰকাৰ হ'লে আমি বন্ধ কৰিম। আচ্ছা আপুনি তাৰ লগে লগে আৰু এটা কথা কৈছিলে যে উন্নয়নৰ যদি হস্পিটেলৰ কথা কৈছিলে, আমি চান্দমামা হস্পিটেলৰ বিষয়ে অলপ জানিব বিচাৰিম। তাৰ মাজে মাজে দেখা পাওঁ নিউজ কিছু আহে, তাৰ ডক্টৰ নাথাকে টাইমত, বা যদি পেচেণ্ট লৈ যায় তাৰ ভাল মানে ট্ৰিটমেণ্টো নহয়। এইটো আপুনি জানি ল'ব যে মই বৰ্তমান বিধায়কো নহয়, সাংসদো নহয় 2 বছৰ ধৰি। হুম, হুম, গতিকে এক্সাক্টলি এতিয়া কি হৈ আছে, হুম। ৰাইজে মোক যি দুই এটা কয় মই সেইটোহে জানো। এজ এ জনপ্ৰতিনিধি যদিহে আপুনি নাই, আছিলে নাই, নাই, আপোনাৰ দায়িত্ব নাই, এইটো। আগৰ কথা জানো মই। হুম, 2 বছৰৰ কথা মই ক'ব নোৱাৰিম নহয়। হুম, কাৰণ এই 2 বছৰ না মই কোনো ৰিভিউ কৰিব পাৰোঁ তাত, হুম, না মই কোনো হেৰি কৰিব পাৰোঁ। কিন্তু মই এইটোও জানো, মই প্ৰাক্তন হোৱাৰ এবছৰমান পিছত মোক কিছু মানুহে মোৰ দৃষ্টিগোচৰ কৰিছিলে যে তাত এডুকেট নাৰ্ছ নাই। হুম, মোৰ দৃষ্টিগোচৰ কৰিছিলে, মই প্ৰশাসনক অনুৰোধো কৰিছিলোঁ। কিন্তু এনেধৰণৰ অভাৱ আছে। কিন্তু এইটো কথা মই আকৌ কৈছোঁ, চান্দমামা 60 বেডেড হস্পিটেল। হুম। সেইটো হয়, মন্দিয়াতো এখন আছে মডেল হস্পিটেল, তাত কিন্তু 69 বেড। 69। চান্দমামাত 60 বেডেড আছে। চান্দমামাৰ দৰে ঠাইত তাতো এটা হেল্থ কেন্দ্ৰ গঢ়ি উঠিছে। হুম, আমি যদি আকৌ বিধায়ক হওঁ, মই আপোনাক এইটোৱে ক'ব পাৰোঁ যে চান্দমামা মডেল হস্পিটেলৰ আৰু ডেভেলপমেণ্ট হ'ব আৰু তাত যি বৰ্তমান অভাৱ আছে সেইবোৰ দূৰ হ'ব। আচ্ছা বৰ্তমান যদি ক'ব যাওঁ অসমৰ ভিতৰত যে নিৰ্বাচন লাগি আছে মন্দি সমষ্টিত, ছ'চিয়েল মিডিয়াত বহুত বেছি চৰ্চা, তাৰ ভিতৰত আপোনাৰো নাম অন্যতম, আপোনাৰ বিষয়ে বহুত চৰ্চা হৈ আছে। কিছুমানে আপোনাৰ পষ্টতো হওক বা আপোনাৰ যি সমৰ্থকসকলৰ পষ্ট কৰি থাকে আপোনাৰ বিষয়ে, তেখেতসকলৰ কমেণ্টত তেনেকুৱা ধৰণৰ পষ্ট আহে যে আপুনি কেনেকৈ কথাটো ল'ব মই নাজানো, যে আপুনি বহিৰাগত প্ৰাৰ্থী, যি এটা টেগ লগাই আছে আপোনাৰ বিষয়ে, এইটোক লৈ আপুনি কি ক'ব? চাওক, বহিৰাগত কোনোবাই কয় নাই কৈ আছে। নকয় বেলেগ কথা, হা। কিন্তু মই সেইটো সমষ্টিত দুবাৰ 8 বছৰ মই বিধায়ক হৈ আছোঁ। সেইটো হয়। 8 বছৰ মই বিধায়ক হৈ আছোঁ। উম, মই যিটো এলেকাৰ বিধায়ক আছিলোঁ, বৰ্তমান মন্দিয়া সমষ্টিত তাত 60%তকৈ বেছি তাত সোমাই আছে। উম, মই কেনেকৈ বহিৰাগত হ'লোঁ? আৰু এতিয়া চাব ৰাজনীতিত কত মানুহ আছে, উম, মই নাম নকওঁ আৰু কত মানুহ আছে, ক'ৰ পৰা গৈ ক'ত হৈছে, কোনোবা 500 কিলোমিটাৰ দূৰৰ পৰা, কোনোবা ওচৰৰ পৰা, কোনোবা দূৰৰ পৰা। নাম পুৰণি নকলেও জনীয়া আপুনি ইংগিত দি সমষ্টিত, গৈছে। নাই পুৰণি জনীয়া সমষ্টিত ফখৰুদ্দিন আলী আহমেদ বিধায়ক হৈছিলে, উম, তেখেত তাৰ মানুহ নাছিলে। পুৰণি জনীয়া সমষ্টিত আতাউৰ ৰহমান বিধায়ক হৈছিলে, উম, তেখেত তাৰ নাছিলে। উম, পুৰণি জনীয়া সমষ্টিত মৰহুম গোলাম ওছমানী বিধায়ক হৈছিলে, উম, তেখেত তাৰ মানুহ নাছিলে। মইতো ওচৰৰ মানুহ, মোক হিমন্ত বিশ্ব শৰ্মাইহে মোক তাৰ পৰা খেদি পঠাইছে। হিমন্তৰ কথা মই কিয় শুনিম? মই চুজ কৰিব পাৰিলোহেঁতেন। চাওক, ডেম'গ্ৰাফী, সৃজন গ্ৰামৰ যি ডেম'গ্ৰাফী, মন্দিয়াৰ ডেম'গ্ৰাফী একেই, জনগাঁথনি। হয়। কিন্তু মই এইকাৰণে চুজ কৰিছোঁ যে মই য'ৰ বিধায়ক আছিলোঁ, উম, য'ত মই 8 বছৰ সেৱা কৰিছোঁ, য'ৰ মানুহে মোক দুবাৰকৈ সুযোগ দিছে, উম, আৰু লোকসভাৰ নিৰ্বাচনতো মই জনিয়াৰ পৰা আটাইতকৈ বেছি ভোট পাইছোঁ, যদি ভোটৰ সংখ্যাত কয়। উম, গতিকে তেওঁলোকক মই আকৌ এবাৰ সেৱা কৰিব। আৰু সেইটো আপুনি যিটো কৈছে, উম, সেইটো যিসকলে বিধায়ক হ'ব খোজে, উম, বিভিন্ন দলৰ, উম, যিসকল মোৰ প্ৰতিদ্বন্দ্বী, উম। তেওঁলোকৰ সমৰ্থকসকলেহে কৈছে। সাধাৰণ যোনে মানুহেতো কোৱা নাই। সাধাৰণ মানুহে ক'লে, মই যেতিয়া যাওঁ তালৈ, উম, মই যেতিয়া ঘূৰি ফুৰোঁ, মোক ক'লেহেঁতেন তুমি ইয়ালৈ নাহিবা, কিন্তু কোৱা নাই মোক। তেওঁলোকে ৱেলকাম কৰিছে। আৰু সাধাৰণ মানুহৰ হেঁচাতেই, উম, ভোটাৰসকলৰ হেঁচাতেই মই মন্দিয়াত বিচাৰিছোঁ। এইটো মোৰ নিজৰ সিদ্ধান্ত নহয়। আপুনি দলীয় প্ৰাৰ্থী বা দলীয় টিকেট লাভ কৰিবনে নাই? সেই কথাটো মই কেনেকৈ ক'ম? সেইটো মোৰ দলৰ কথা। দলে মোক দিব নে বেলেগ কাৰোবাক দিব, আপুনি দলৰ সেইটো আমাৰ প্ৰক্ৰিয়া চলি আছে। আপুনি কিন্তু দলৰ বয়োজ্যেষ্ঠ এজন নেতা। নাই, দলৰ মই কৰ্মী হয়, উম, এই কথাত কোনো ভুল নাই। উম, কিন্তু দলে কাক টিকট দিব সেই কথাটো এই সময়ত মই জানিলেও কোৱা উচিত নহয়। এইটো হয়। অকল আপুনি মন্দিয়া বাদেই দিয়ক, অন্য সমষ্টিত মই জানিলেও কোৱা উচিত নহয়। কাৰণ আমাৰ প্ৰক্ৰিয়া চলি আছে। এই সময়ত আমি কোনো কথা কৈ দিয়া ঠিক নহয়। আজিৰ দিনত ৰাজনৈতিক ক্ষেত্ৰত যুৱ প্ৰজন্মক কিমান দূৰ গুৰুত্ব দিয়াটো মানে আপুনি ভাবে গুৰুত্ব দিব লাগে, বা যদি যুৱকসকলকতো গুৰুত্ব দিবই লাগিব। নতুন প্ৰজন্ম নাহিলে উম, আপুনি সমাজেই কওক, দলেই কওক, কেনেকৈ চলিব? উম, যদি নতুন প্ৰজন্ম নাহে, উম, মই 35 বছৰ বয়সত বিধায়ক হৈছোঁ। উম, এতিয়া যদি মোৰ দলে যদি সেই কথা তেতিয়া নাভাবিলহেঁতেন, উম। মোৰ নিচিনা মানুহ কেনেকৈ বিধায়ক হ'লহেঁতেন? আচ্ছা বা যদি আমাৰ দলত সেই সময়ত, এতিয়া বিজেপিলৈ গ'ল বেলেগ কথা, উম, আমাৰ ৰূপজ্যোতি কৰ্মী 26 বছৰ বয়সত বিধায়ক হৈছে। উম, আৰু এইবাৰো মই আপোনালোকক এটা কথা ক'ব পাৰোঁ, এইবাৰো আমাৰ যেতিয়া প্ৰাৰ্থী তালিকা প্ৰকাশ পাব, চাব বহুত নতুন মুখে আমাৰ প্ৰাৰ্থী তালিকাত স্থান পাব। যুৱ প্ৰজন্মই যি টিকট বিচাৰে তেনেকুৱা ক্ষেত্ৰত টিকটটো দিব লাগেনে নাই? সেইটো হ'ব যে যোগ্য যদি নাই, যোগ্য হয়। উইনিং প্ৰবেবিলিটিৰ ওপৰত হ'ব। আচ্ছা আচ্ছা আচ্ছা। উইনিং প্ৰবেবিলিটি হ'ব, সেই সমষ্টিত কোনে বেছি সেৱা কৰিব পাৰিব, সেই উম, সমষ্টিত কাৰ জিকাৰ
সম্ভাৱনা বেছি, কোন দলৰ কাৰণে গুৰুত্বপূৰ্ণ, কোন সমাজৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ, সেইবিলাক জুখি মাখি সিদ্ধান্ত আৰু সেইটো সামগ্ৰিকভাৱে হ'ব। কিন্তু এইটো মই আপোনালোকক ক'ব পাৰোঁ, মই যিটো দলত আছোঁ সেই দলে যুৱকসকলক সদায় গুৰুত্ব দিয়ে আৰু আগন্তুক দিনতো গুৰুত্ব দিব। আৰু মই নিজেও যেতিয়া পঞ্চায়তৰ টিকট ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ, এজাক নতুন মানুহ মই লৈ আহিছিলোঁ। আমাৰ ইজাজ ৰহিম, হাবিবুল্লাহ, আমাৰ আৰু বহুতক মই লৈ আহিছিলোঁ। ৰিংকু আছিলে, ৰিংকু এইবাৰ পাইছে। এইবাৰ বাৰু টিকট ডিষ্ট্ৰিবিউশ্যন মই বেছি আগভাগ লোৱা নাই, আচ্ছা, কিন্তু মই যেতিয়া দিছোঁ তেতিয়া কথা আচ্ছা, এজাক আচ্ছা, আমাৰ যুৱ কংগ্ৰেছত যিসকলে নিৰ্বাচন খেলিছিলে, আমাৰ গিয়াছুদ্দিন, এজাক নতুন হেৰি লৈ আহিছিলোঁ মই। আচ্ছা, যদি আপুনি দলীয় টিকট লাভ কৰে এইবাৰ, আপুনি কিমান দূৰ বিশ্বাসী যে আপুনি জয়ী হ'ব? মই এটা কথা ক'ব পাৰোঁ, মই ঘূৰি ফুৰি যিটো পাইছোঁ, মই পাবনে কোনে পাব সেইটো বাদ দিয়ক, কিন্তু মন্দিয়া সমষ্টিৰ পৰা ইনশাল্লাহ এইবাৰ কংগ্ৰেছ জয়ী হ'ব। আচ্ছা, মোৰ কথা বাদ দিয়ক, মই কৈছোঁ যে কংগ্ৰেছ দল জয়ী হ'ব। আচ্ছা, আচ্ছা, অ'কে। তাৰ লগত মই কংগ্ৰেছ দলৰ পৰা পৃথক নহয়। আৰু এটা কথা জানিব বিচাৰিম যে আপুনি 8 বছৰ পূৰ্বৰ জনীয়া সমষ্টিৰ আপুনি বিধায়ক আছিলে, তাৰপিছত বৰপেটা লোকসভা সমষ্টিৰ আপুনি 5 বছৰ সাংসদ আছিলে। আপুনি পূৰ্বৰ জনীয়া সমষ্টি বা তথা বৰ্তমান নৱগঠিত মন্দিয়া সমষ্টিৰ এনেকুৱা কি কি উন্নয়ন কৰিছে যে আপোনাক আকৌ এবাৰ ৰাইজে বিবেচনা কৰিব, মই ভোট দিব? ক'লোৱে দেখোন, মই দলং বনাইছোঁ নদীৰ ওপৰত, বেকীৰ দলং, আপুনি দলঙৰ মানাহৰ কথা দলং, কৈছে। বেকীৰ দলং, মানাহৰ দলং, আপোনাৰ কলগাছিয়া চিভিল হস্পিটেল 200 বেডেড, আপোনাৰ চানমামা মডেল হস্পিটেল, চৌপুৰৰ আমাৰ মডেল স্কুল, ক্লাছ আৰম্ভ হোৱা সেইটো বেলেগ কথা, বৰ্তমান মই নাই, সেইটো কৰিছোঁ। ৰাস্তা যদি হিচাপ কৰে, কোনোবাই বহুত হিচাপ দিয়ে, কিন্তু মোৰ 8 বছৰ পাহৰি যায়। আচ্ছা, ৰাস্তাৰ কথা মোৰ 15 বছৰ নহয় দেই, মোৰ 12 বছৰৰ নহয়, মোৰ 15 বছৰৰ নহয়, মোৰ 8 বছৰৰ পৰিসংখ্যা ওলাওক, তেওঁলোকৰ 12 বছৰ বা 15 বছৰৰ পৰিসংখ্যা ওলাওক, কাৰ বেছি ওলাই পৰিব। আচ্ছা, ৰাস্তাৰ কথা যদি কওঁ, জনতা বজাৰৰ পৰা আপোনাৰ সমষ্টিৰে জনতা বজাৰৰ পৰা যি চাউৰা যোৱা যি ৰাস্তা এটা আছে, আজিলৈ সেই ৰাস্তাটো কিয় তাৰ উন্নয়ন নহয়? বহুত কাম শুনক, স্পেচিফিক সুধিলে ক'বলৈ দিগদাৰ। নাই, এটা ৰাস্তা মানে মই বহুত দিন ধৰি চাই আছোঁ। নাই শুনক, বহুত কাম হ'বলৈ বাকী আছে। আপুনি যদি মোক কয়, মই অন্যৰ নিচিনা নকওঁ যে মই হ'লে মই চব কাম কৰি দিম, মই এইটো কথা নকওঁ দেই যে চব কাম কৰি দিম, মই চেষ্টা কৰিম, কিন্তু বহু কাম হ'বলৈ বাকী আছে। মই যেতিয়া প্ৰথম বিধায়ক হ'লোঁ, তেতিয়া প্ৰায়ৰিটি আছিল কলগাছিয়া সৰ্বক ৰাস্তা ক্লিয়াৰ কৰাটো, সেইটো মই ক্লিয়াৰ কৰিছোঁ। ক্লিয়াৰ আছিলে যে আমাৰ প্ৰায়ৰিটি আছিল যে বেকীৰ ওপৰত দলং হ'ব লাগে, সেইটো কৰি দিলোঁ। গতিকে যিবোৰ প্ৰায়ৰিটি আছিলে, সদায় প্ৰায়ৰিটিত কাম হয়। এতিয়া সৰু সৰু ৰাস্তাৰ কথা আহিছে, এতিয়া ভিতৰৰ ৰাস্তাৰ কথা আহিছে, তেতিয়া ভিতৰৰ ৰাস্তাবিলাকৰ কথা নাছিল। গতিকে অহাবাৰ যেতিয়া মই আকৌ যদি মোক মাজতে মই নাই, গতিকে অহাবাৰ যদি ৰাইজে মোক নিৰ্বাচিত কৰে, নিশ্চিতভাৱে যিবিলাক কাম বাকী আছে সেইবোৰ মই আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিম। অকল যে জনতা চাউৰা যিটো কৈছে, মই অকল সেইটো ৰাস্তা নকওঁ, আৰু কৰিবলৈ আছে। না, সেইটো ৰাস্তা তাৰমানে আমি চাই আছোঁ। না, আৰু ৰাস্তা আছে, আছে আৰু ৰাস্তা আছে। কিন্তু এনেকুৱা জেগাতো মই দলং বনাইছোঁ য'ত বাঁহৰ শাকো নাছিলে, যেনে চলমাৰী, তাত বাঁহৰ শাকো নাছিলে, কাঠৰ দলং বাদেই দিয়ক, তাতো মই পকী দলং বনাইছোঁ। গতিকে মই বেলেগৰ নিচিনাই কালভাৰ্টবিলাকক মই দলং নকওঁ। পঞ্চায়তৰ কামক কেতিয়াও মই কৃতিত্ব দাবী কৰে, কাৰণ পঞ্চায়তে বহুত কাম কৰিছে, মোৰ দিনতো কৰিছে, আৰু মই যেতিয়া নাই তেতিয়াও কৰিছে। কিন্তু কিছুমান মানুহে পঞ্চায়তৰো কৃতিত্ব দাবী কৰে। আমি কিমান এছিয়াৰ বনালোঁ, ক্লাছৰুম বনালোঁ, কিমান স্কুলত আমি বিল্ডিং বনালোঁ, সেইবিলাক আমি কেতিয়াও কৃতিত্ব দাবী কৰা নাই। আমি উল্লেখযোগ্য কামবিলাকৰ কথা কওঁ। সৰু সুৰা কামবিলাক যিবোৰ পঞ্চায়তে কৰিছে, কোনোবা পঞ্চায়তক বিত্ত আয়োগৰ পৰা হৈছে, কোনোবা বিধায়কে সেইটোও ঢোল পিটি থাকে, কোনোবাটো চতুৰ্দশ বিত্ত আয়োগৰ পৰা হৈছে, সেইটোও কোনোবা বিধায়কে ঢোল পিটি থাকে, সেইটো মোৰ সংস্কৃতি নহয়। আচ্ছা, আজিৰ দিনটো যদি আমি ক'ব যাওঁ, আপুনি কি ভাবে আপোনাৰ মতে যে মন্দিয়া সমষ্টিত হ'ব লগা কাম বা ডাঙৰ সমস্যা কি আছে বুলি ভাবে? সমস্যাটো বহুত আছে। শুনক, প্ৰথম কথা হৈছে মই যিটো ক'ম, মোক যদি সুধে, অকল উন্নয়ন আমাক লাগিব, কিন্তু আপুনি যদি ৰাজ্যখনৰ পৰিস্থিতি ঠিক নহয়, আপুনি যদি এটা সুস্থ বাতাবৰণ নাপায়, আপোনাৰ যেতিয়া মন্দিয়াৰ মানুহ কামৰ সন্ধানত বেলেগ জেগালৈ যাব, তেওঁলোকে যদি নিৰাপত্তা অনুভৱ নকৰে, আপুনি যিমান উন্নয়ন কৰক চব মিছা কথা। প্ৰথম তেওঁলোকে নিৰাপদ অনুভৱ কৰিব লাগিব। প্ৰথম তেওঁলোকে অনুভৱ কৰিব পাৰিব লাগিব যে অসমৰ সকলো মানুহ সমান, মন্দিয়াৰ মানুহৰ যিমান অধিকাৰ আছে শিৱসাগৰৰ মানুহৰ সিমান অধিকাৰ আছে, সেই কথা তেওঁলোকে অনুভৱ কৰিব লাগিব। তেওঁলোকে সেই অনুভৱ যেতিয়া হ'ব, নিৰাপদ যেতিয়া অনুভৱ কৰিব, আৰু সেইকাৰণে মই কোনো ক্ষেত্ৰতে সংখ্যালঘুক বিচ্ছিন্ন দ্বীপৰ বাসিন্দা কৰিব নোখোজোঁ, মন্দিয়াৰ মানুহক মই বিচ্ছিন্ন দ্বীপৰ বাসিন্দা কৰিব নোখোজোঁ, মই সমন্বয়ৰ সেতু বন্ধন কৰিব খোজোঁ, যাতে সকলোৱে হাতে হাত ধৰি একেলগে আগবাঢ়ি যাব পাৰে। মোৰ প্ৰায়ৰিটি সেইটো। কিন্তু আমাৰ সমস্যা আছে, আমাৰ ৰাস্তা এতিয়াও বহুত হ'বলৈ আছে, আমাৰ ভালেকেইখন দলং, যেনে আমাৰ খাৰবালি দলংখন এতিয়াও হোৱা নাই, সেইটো হ'ব লাগিছিল। মই এটা চেংচন কৰিছিলোঁ, অলপ কিবা শ্বৰ্টেজ পৰিলে
আমাৰ বিধায়ক ডাঙৰীয়া আকৌ কাটিলে, সেইটো বেলেগ কাটিলে বৰ্তমানৰ যিজন বিধায়ক আছে কোনখন অথচ ৰাস্তাৰ তেওঁৰ কথা কৈছে আপুনি? খাৰবালি, খাৰবালিৰ কথাটো। কলকাছিয়া খাৰবালি, আচ্ছা আচ্ছা আচ্ছা। তেনেকুৱা বহুত হৈছে। তেনেকৈ আমাৰ বহুত দলঙো কৰিবলৈ আছে এতিয়াও। আপোনাৰ এটা চাচৰা, এখন আদৰ্শ গাঁও, মই মাজতে গৈছিলোঁ। আদৰ্শ গাঁৱৰ ৰাস্তা যিটো মই অৱস্থা দেখি আহিছোঁ, হৰিবল কণ্ডিশ্যন আপোনাৰ। সেইবিলাক ভাল কৰিব লগা আছে। আপুনি গৰাখহনীয়াৰ সমস্যাটো আমাৰ আছেই, যদিও এটা বিশ্ব বেংকৰ কাম চলি আছে, কিন্তু সেইটো লেহেম হৈছে আৰু নতুন নতুন ঠাইত গৰাখহনীয়া হৈ আছে। গৰাখহনীয়াৰ সামগ্ৰিক প্ৰতিৰোধৰ কাম হ'ব লাগিব। শিক্ষাৰ ক্ষেত্ৰত আমি কাম কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত এইটো মই ক'ব পাৰোঁ, মই অকল জনীয়া বাগবৰ বাদ দিয়ক, মই কৈছোঁ যে এই সমগ্ৰ এলেকাত স্বাস্থ্যৰ ক্ষেত্ৰত মই যিমান কাম কৰিছোঁ, কোনো বিধায়ক ইমান কাম কৰা নাই, কিন্তু সেইবিলাক আমাৰ কাম শেষ হোৱা নাই। আমিতো আশা কৰিম এখন নাৰ্ছিং কলেজ মানে মই নাৰ্ছিং ইনষ্টিটিউট কোৱা নাই, এখন BSc নাৰ্ছিং কলেজ, যিহেতু বৰপেটাত মেডিকেল কলেজ হৈছে, নিয়মমতে এখন নাৰ্ছিং কলেজ আমাৰ তাত হ'ব লাগিছিল, হোৱা নাই। ডেণ্টেল কলেজ এখন হ'ব লাগিছিল, হোৱা নাই। এইবোৰ বিভিন্ন আমাৰ প্ৰায়ৰিটিত আছে। আচ্ছা, আজিৰ দিনটো যদি মানে সমস্যাৰ কথা ক'ব যাওঁ, দেন গৰাখহনীয়া সমস্যাটো কিন্তু অন্যতম। এই গৰাখহনীয়া সমস্যাটোৰ পাৰ্মানেণ্ট কিবা চলিউশ্যন আছেনে নাই? মইতো চলিউশ্যন নাই বুলি নাভাবোঁ, কিন্তু তাৰ কাৰণে চৰকাৰ লাগিব আপোনাৰ প্ৰথম কথা। আচ্ছা, যদি চলিউশ্যন পাৰ্মানেণ্ট আছে, নাই, যেতিয়া আপুনি এবাৰ মানে বিধায়ক আছিলে, তেতিয়া কিন্তু চৰকাৰ আপোনাৰ আছিলে, আছিল, কংগ্ৰেছৰ আছিলে, আপুনি মই বিধায়ক বিধায়ক আছিলোঁ। সেইটো সময়ত কিয় এটা নহয়, পাৰ্মানেণ্ট আপুনি চলিউশ্যন যদি নহ'ল? কয় যে 5 বছৰত সকলো সমস্যাৰ সমাধান হ'ব, কমচে কম আমি বিচাৰি নাই আছোঁ। 5 বছৰত সকলো সমস্যাৰ সমাধান নহয়। গৰাখহনীয়াটো হ'লে নাই, ভাল নাই। আছিলে কিন্তু। নাই, গৰাখহনীয়া আজিও মই আপোনাক এই কথা দিব নোৱাৰোঁ যে মই বিধায়ক হৈ গ'লেই 5 বছৰত মই মন্দিয়া সমষ্টিৰ সকলো গৰাখহনীয়া নাইকিয়া কৰি দিম, এই কথা মই দিব নোৱাৰোঁ। আচ্ছা, সেইটো যিসকলে পাৰে ৰাইজে তেওঁলোকক ভোট দিলে দিব, মোৰ আপত্তি নাই। কাৰণ কোনোবা এজন 12 বছৰ আছে, 12 বছৰত সমাধান কৰিব পৰা নাই, এজন 15 বছৰ আছে কণ্টিনিউ, তেওঁৰ সমষ্টিত এতিয়াও তেওঁৰ যি পুৰণা সমষ্টি কিমান গৰাখহনীয়া আছে চাই আহক আপোনালোকে। গতিকে এইটো 5 বছৰতে যদি সমাধানৰ কথা কয়, সেইটো নহ'ব। ইয়াৰ কাৰণে চৰকাৰৰ বিজ্ঞানসন্মত পৰিকল্পনা লাগিব। বিজ্ঞানসন্মত পৰিকল্পনা। আমি এক জেগাত বান্ধিছোঁ, আন জেগাত আকৌ গৰাখহিব। আমি কেনেকৈ, যেতিয়া চৰকাৰে বিজেপি চৰকাৰে যেতিয়া, মই তেতিয়া বিধায়ক, বিজেপি চৰকাৰে তেওঁলোকৰ হিমন্ত বিশ্ব শৰ্মা বিত্তমন্ত্ৰী হয়, বাজেট বক্তৃতাত কৈছিল ব্ৰহ্মপুত্ৰৰ 2 পাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰিব। আমি ভাল পাইছোঁ, কাৰণ সেইটো প্ৰজেক্ট যদি হ'লহেঁতেন, সেইটো প্ৰজেক্ট হ'লে গৰাখহনীয়াৰ এটা বিজ্ঞানসন্মত সমাধান হ'ল। নহ'ল, তেওঁলোকে প্ৰজেক্ট নপঠালে, কাম আৰম্ভ নকৰিলে, জৰীপ নকৰিলে। গতিকে তেনেকুৱা কাম হ'ব লাগিব। কিন্তু মই এইটো কথা দিব নোৱাৰোঁ যে মই যদি নিৰামিষ বিধায়ক এজন হওঁ, সেইখিনি মই কৰি দিব পাৰিম, সেইটো কথা মই দিব নোৱাৰোঁ। নিৰামিষ বিধায়ক মানে আল্টিমেটলি আপুনি কৈ আছে যদি চৰকাৰ নাথাকে, চৰকাৰ থাকিব লাগিব। চৰকাৰ থাকিলে তেতিয়া আপোনাৰ আৰু চৰকাৰৰ দৃষ্টিভংগী থাকিব লাগিব, চৰকাৰৰ ভিজন থাকিব লাগিব। ভিজন থাকিলে নোৱাৰা কাম কথা নাই। যদি চৰকাৰ নাথাকে, ছাপোজ কংগ্ৰেছৰ চৰকাৰ, মই আশা কৰিছোঁ যে চৰকাৰ হ'ব। আচ্ছা, ঠিকে আছে, আপুনি মই আশা কৰিছোঁ চৰকাৰ হ'ব। ঠিকে আছে, আপুনি আশা কৰিছে। যদিহে চৰকাৰ নাথাকে, তেনেহ'লে বিৰোধী পক্ষক ৰাইজে কিয় ভোট দিব? প্ৰথমটো ৰাইজে ভোট দিয়ে দুটা কাৰণ। কেতিয়াবা আমাৰ আগতেও গণতন্ত্ৰত এফালে চৰকাৰী পক্ষ জিকে, কোনোবা দলৰ মাত্ৰ এজন বিধায়ক বা এজন সাংসদ জিকে, কাৰণ তেওঁলোকে জনগণৰ কণ্ঠ হোৱাটো বিচাৰে। মানুহে যে সদায় উন্নয়নৰ কাৰণে ভোট দিয়ে সেইটোও নহয় দেই। কেতিয়াবা জনগণ তেওঁলোকৰ কথাবিলাক সংসদত, তেওঁলোকৰ কথাবিলাক বিধানসভাত উত্থাপিত হোৱাটো বিচাৰে, তেওঁলোকক ৰাইট ডাইৰেকশ্যন দিয়াটো বিচাৰে। চন্দ্ৰশেখৰ বহু বছৰ জিকিছে। চন্দ্ৰশেখৰ মাত্ৰ 6 মাহে প্ৰধানমন্ত্ৰী আছিল, মন্ত্ৰী হোৱা নাই জীৱনত। কিন্তু চন্দ্ৰশেখৰক এগৰাকী ভাল পাৰ্লামেণ্টেৰিয়ান বুলি, ভাল সাংসদ বুলি সকলোৱে স্বীকাৰ কৰে। আৰু তেওঁ শাসক দলত নাছিল, তেওঁ সদায় বিৰোধী দলৰে জিকে। গতিকে কেতিয়াবা বিৰোধী দলতো দিব, কাৰণ জনতাৰ আৱাজ, জনতাৰ যি কণ্ঠ, সেই কণ্ঠক আগবঢ়াই লৈ যাব। কিন্তু চৰকাৰ হ'লে বহুত কাম কৰিব পাৰি, চৰকাৰ নহ'লে বহুত কাম কৰিব নোৱাৰি। কিন্তু জনগণৰ যি অনুভূতি, জনগণৰ বেদনা, জনগণৰ দৃষ্টিভংগী চৰকাৰৰ ওচৰত উত্থাপন কৰিব পাৰি। আৰু সেই কাম মই পূৰ্বেও কৰিছোঁ, এতিয়াও কৰিম। মোৰ শাসক বিৰোধী দুয়োটাই অভিজ্ঞতা আছে। এটা কাম কৰা নাই, সেইটো হৈছে মই যি দলৰ পৰা নিৰ্বাচিত হওঁ সেই দলৰ প্ৰতি মই লয়েল হৈ থাকোঁ। কিছুমান মানুহ আছে নিৰ্বাচিত হোৱাৰ 1-2 বছৰ গ'লেই সেই দলৰ পৰা পাকে প্ৰকাৰে নিলম্বিত হৈ যায়। আপুনি ইংগিত দি আছে। কিছুমান মানুহ আছে, অৱশ্যে তেওঁলোকে অকল যে দলৰ পৰা নিলম্বিত হৈছে সেইটো নহয়, তেওঁলোকে কেতিয়াবা নিজৰ চাকৰিৰ পৰাও, কৰ্মৰ পৰাও নিলম্বিত হৈছে। আপুনি নিলম্বনৰ কথা কৈছে, আমি এটা কথা জানিব বিচাৰিম যে বিধায়ক শ্বেৰমান আলী আহমেদৰ কথা উল্লেখ কৰিছোঁ মই, যে বিধায়ক শ্বেৰমান আলী আহমেদ ডাঙৰীয়াক মানে নিলম্বন কৰাৰ এটা ৰিজন যে শংকৰদেৱ কলাক্ষেত্ৰত মিয়া জনগোষ্ঠীৰ কিছু ৰাখিব লাগে মিউজিয়ামত। এইটো কথা কিন্তু উল্লেখ কৰাৰ পিছত বা উত্থাপন কৰাৰ পিছত কংগ্ৰেছৰ পৰা কিন্তু নিলম্বন কৰিলে। যদি আমি আপোনাৰ কথা কওঁ,
আপুনি কিন্তু লোকপিয়লত বাংলা ভাষা লিখিছে বা লিখিবলৈ কৈছিলে আপুনি ক'ত লিখিছোঁ, ক'ত প্ৰমাণ না, আছে? আপুনি ন লিখিবলৈ ন কৈছিলে আপুনি প্ৰমাণটো কৈছিলে প্ৰমাণটো দিয়কচোন মোক। আপুনি- বাংলা ভাষা যে লিখিবলৈ কৈছোঁ মোক প্ৰমাণ আপুনি দিয়ক। মই কৈছিলে কেতিয়াও কোৱা নাই এইটো। না নাই মই কেতিয়াও কোৱা নাই। নাই আপুনি এনেই ক'লে নহ'ব। নাই আমি আৰে চাইছিলোঁ ভিডিঅ' দেখুৱাওক মোক, মোৰ ষ্টেটমেণ্ট দেখুৱাওক মোক, ক'ত বাংলা ভাষা লিখিবলৈ কৈছোঁ কাক। হয় ভিডিঅ' দেখুৱাওক, নহ'লে খবৰ কাগজৰ বিবৃতি হ'লেও দেখুৱাব লাগিব নহয়। সেইটো লৈ চৰ্চা হৈ আছিলে কিন্তু নাই, আপোনালোকে চৰ্চা শুনক, ৰাজনীতিত আপুনি যেতিয়া থাকে বিৰোধী পক্ষই আপোনাৰ বিৰুদ্ধে বহুত কথা ক'ব, কিন্তু তাৰ অথেণ্টিক প্ৰুফ লাগিব না। ঠিক আছে আপুনি যদি নাচাত কৰিছে যে আপুনি নাই কোৱা বুলি নাই তেনেহ'লে মই কথা নাই। কেতিয়াও বাংলা কিন্তু লিখিবলৈ চৰ্চা- কোৱা নাই, মই কেতিয়াও বাংলা লিখিবলৈ কোৱা নাই। আৰু মই বিশ্বাস কৰোঁ যে মাতৃভাষা কোনে কি লিখিব সেইটো আনে ডিক্টেশ্যন দিয়া উচিত নহয়। সেইটো হয় মোৰ মাতৃভাষা মই কি লিখিম সেইটো মোক কোনেও ডিক্টেশ্যন দিয়া উচিত নহয়, কোনেও শ্ৰুতলিপি দিয়া উচিত নহয়। মই সেইটো বিশ্বাস কৰোঁ। মই কাকো বাংলা লিখিবলৈ নকওঁ, কাকো অসমীয়া লিখিবলৈ নকওঁ, কাকো নেপালী লিখিবলৈ নকওঁ। যাৰ যি মাতৃভাষা লিখিব সেইটো মই কিয় শ্ৰুতলিপি দিম? সেইটো মোৰ দৰ্শনতে নাই। মানে এবাৰ যি মন্দিয়া সমষ্টিৰ নিৰ্বাচন যেনেকুৱা আমি যুঁজা দেখি আছোঁ, কুচকাৱাজ দেখি আছোঁ, যদি আপুনি দলীয় টিকট লাভ কৰে তেনেহ'লে হয়তো বা তিনিকোণীয়া হ'ব। AIDF-ৰ পৰা ৰফিকুল ইছলাম ডাঙৰীয়া, ৰাইজৰ দলৰ পৰা শ্বেৰমান আলী আহমেদ ডাঙৰীয়া আৰু কংগ্ৰেছৰ পৰা আপুনি। যদি তিনিকোণীয়া হয় তেনেহ'লে সেই খেলটো আপুনি কেনেকৈ মোকাবিলা কৰিব বা তাৰ পৰা কেনেকৈ আপুনি জয়ী হৈ আহিব? চাওক, মই জয়ী হোৱাৰ কথাটোতো পিছত আহিব। মই কৈছোঁ যে মোক দিয়ক বা নিদিয়ক, মন দিয়াৰ পৰা এইবাৰ ইনশাল্লাহ কংগ্ৰেছ জয়ী হ'ব। আৰু 2 নম্বৰৰ কাৰণে তেওঁলোকৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব। আপুনি যি দুটা নাম কৈছে তেওঁলোকৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব 2 নম্বৰ স্থানৰ কাৰণে। আপুনি 2 নম্বৰৰ কথা কৈছে, কিন্তু ছ'চিয়েল মিডিয়াত যি এই ৰাস্তাৰ খেল এটা দেখুৱাই আছে। ছ'চিয়েল মিডিয়াত ভোট হ'ব নেকি? নাই সেইটো নহয়। ভোট ৰাইজে EVM-ত বুটাম টিপি দিব। ভোট ৰাইজে EVM-ত বুটাম টিপি দিব। ছ'চিয়েল মিডিয়াত কোনে কমেণ্ট কৰিছে তেওঁলোকৰ ঠিকনা থাকে নেকি? কেতিয়াবা দৰঙৰ মানুহে কৰে, কিছুমান দলৰ মানুহে, কোনোবাই শিৱসাগৰৰ পৰাও কৰিব পাৰে, কোনোবাই ফেক ID বনাব পাৰে, কোনোবাই আপোনাৰ গোৱালপাৰাৰ পৰা কৰিব পাৰে। শ্বেৰমান আলী আহমেদ ডাঙৰীয়াৰ যি আগৰ সমষ্টি আছিল, বাগবৰ সমষ্টিৰ কিছু কাম দেখুৱাই আছিল ছ'চিয়েল মিডিয়াত বহুত বেছিকৈ। নাই কোনোবাই দেখুৱাব পাৰে, তেওঁৰ যে বেয়াও কিছু দেখুৱাইছে সেইটো কেলৈ নকয়? বেয়া ৰাস্তাবিলাক যে দেখুৱাইছে, তেওঁ যে এজন বিধায়কে যে প্ৰিন্সিপালক বেয়াকৈ কৈছে সেইবিলাক কিয় নকয়? কাৰোবাক যে গুলি ফুটিয়াবলৈ কৈছে সেইবিলাক কিয় নকয়? সেইবিলাক কি ৰাজ্যত চাই থকা নাই নেকি? এটা ক'ব এটা নক'ব এইটো কেনেকুৱা কথা? নাই সেইবিলাকো কওক যে গুলি ফুটাবলৈ কৈছে। আমি জিকো হাৰো বেলেগ কথা, আমি ৰাজনীতি কৰোঁ নকৰোঁ বেলেগ কথা, কিন্তু আমি কেতিয়াও আমাৰ পিয়চক নকওঁ যে মোৰ সমষ্টিৰ মানুহৰ ওপৰত গুলি কৰা, সেইটো মই নকওঁ। আপুনি কৈছে যে মানে সেইটো প্ৰশ্ন নাই সেইটো মই নকওঁ। শ্বেৰমান আলী আহমেদ ডাঙৰীয়া ইয়াত আহিব, সেইটো প্ৰশ্ন মই কৰিম। এইটো হয় মোৰ ইয়াত আহিব। মই কেতিয়াও গুলি ফুটাবলৈ নকওঁ। মই কোনো প্ৰিন্সিপালক মোৰ জ্ঞান থাকে মানে মই অশ্লীল ভাষাৰে গালি নাপাৰোঁ। প্ৰিন্সিপালসকল সন্মানীয় ব্যক্তি, সেইটো মোৰ সংস্কৃতিত নাই। মই পাৰিলে কোনোবা ডিচিয়ে যদি দুৰ্নীতি কৰে, কাম কৰে, মই যদি মোৰ ক্ষমতাই কোলাই মই সেই ডিচিক মই নিলম্বিত কৰিম, কিন্তু মই ডিচিক ৰাজহুৱাকৈ বেয়া কথা নকওঁ। মই যদি পাৰোঁ এছপিক মই জেলত ভৰাম, যদি পাৰোঁ মোৰ ক্ষমতাই কোলাই, কিন্তু সেই এছপিক সেই বুলি মই ৰাজহুৱাকৈ বেয়া কথা নকওঁ। মই সেইটো মোৰ কালচাৰ নহয় দেই। লোকৰ কালচাৰ হ'ব, মোৰ কালচাৰ নহয় সেইটো। শ্বেৰমান আলী মোৰ ক্ষমতাই কোলালে মই তেওঁলোকক যদি বেয়া কাম কৰে তেওঁলোকক মই জেলত ভৰাম, মই ফাঁচিও নিদিওঁ দেই, কাৰণ সেইটো মোৰ কালচাৰ নহয়, সেইটো হিটলাৰৰ কালচাৰ। মই একনায়কত্ববাদত বিশ্বাস নকৰোঁ, মই কাকো শ্বুটো নকৰোঁ। কিন্তু হয়, যিসকলে বেয়া কাম কৰিব তেওঁলোকে আইনৰ মাধ্যমেৰে, কাৰণ আমি সংবিধান মানো। সংবিধানখন অকল যে বিষয়াৰ কাৰণে সেইটো নহয়, সংবিধান চবৰে কাৰণে। MLA, MP, মন্ত্ৰী, মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী সকলোৰে কাৰণে সংবিধান। আৰু সংবিধান মানুহে কেতিয়াও নিজে গুলি নকৰে, সংবিধান মানুহে কেতিয়াও নিজে আনক ফাঁচি নিদিয়ে। বিচাৰ প্ৰক্ৰিয়াৰ মাজেৰে যি হয়, মই যি এক্সট্ৰা জুডিচিয়েল কিলিং, বিচাৰ বহিৰ্ভূত হত্যা, সকলো ক্ষেত্ৰত মই তাৰ বিৰোধী। শ্বেৰমান আলী আহমেদ ডাঙৰীয়া এটা কথা কয় যে যদিহে উন্নয়নৰ ক্ষেত্ৰত আৰু যদি বেয়া ব্যৱহাৰ কৰিব লাগে দেন সি কৰিব। সেইটো তেওঁক সুধিব ভাই। সেইটো ক্ষেত্ৰত আপুনি কি ক'ব? নাই সেইটো তেওঁক সুধিব। আমি এইবিলাকত বিশ্বাস নকৰোঁ, বোলে হিটলাৰ কালচাৰ। আমি হিটলাৰ কালচাৰত বিশ্বাস নকৰোঁ, কাৰণ মই পাৰিলে তেওঁলোকক জেলত ভৰাম। কোনোবা অফিচাৰ যেতিয়া বেয়া কাম কৰিব মই পাৰিলে জেলত ভৰাম। যদি মোৰ শক্তিয়ে কোলায়, নোকোলালে বেলেগ কথা, সদায়তো নোকোলায়। আৰু আমি কেতিয়াও ইয়াত আমি ধমকি দিম আৰু মনে মনে গৈ সেই অফিচাৰক কম তোমাক পাব্লিকলি ক'লোঁ, সেই কথা নকৰোঁ আমি। আচ্ছা অ'কে, যিহেতু শ্বেৰমান আলী আহমেদৰ কথা উঠিছে আৰু এটা কথা জানিব বিচাৰিম। আপুনি এটা নাম বেছি লৈছে, মোৰ কাৰণে তেওঁ ফেক্টৰ নহয়। আচ্ছা অ'কে, মোৰ কাৰণে তেওঁ ফেক্টৰ নহয়, কাৰণ তেওঁ কাৰোবাক ফেৰেস্তা বুলি কয়, আকৌ তেওঁ সেই ফেৰেস্তাকে আকৌ কয় নবুদি বুলি কয়। সেইবিলাক আমি সেই দৰ্শনত আমি বিশ্বাস নকৰোঁ।
জনপ্ৰতিনিধি হিচাপে নহয়, আপোনাক মই সেই দলখনত just- আমি বিশ্বাস নকৰোঁ। আপুনি আমাৰ দৰে এজন সাধাৰণ নাগৰিক হিচাপে মই প্ৰশ্নটো সুধিম এইটো যে আপুনি যে প্ৰাৰ্থীও যে বা কংগ্ৰেছৰ যদি টিকট পায় সেই হিচাপত নহয়, সাধাৰণ হিচাপে শ্বেৰমান আলী আহমেদ পূৰ্বৰ বাগবৰ সমষ্টিৰ কিমান দক্ষ বিধায়ক বা সফল বিধায়ক, আপুনি এজ এ জনসাধাৰণ নহয়, হিচাপে শুনক, আপুনি মই কি ক'ব? ৰাজনৈতিক কৰ্মী, মই জনসাধাৰণ হয়, উম, কিন্তু এট দ্য ছেম টাইম মই ৰাজনৈতিক কৰ্মী, মই বৰ্তমান সাংবাদিক নহয়। উম, মই এজন ৰাজনৈতিক কৰ্মী আৰু 15 বছৰ তেওঁ বিধায়ক হৈ আহিছে। উম, তেওঁ 2-4টা কাম নাই কৰা বুলি মই নকওঁ, কিন্তু নিশ্চয়। তেওঁৰ যেতিয়া মাৰ্কশ্বিটখন চাব, উম, কণ্টিনিউৱাছ 15 ইয়াৰ্ছৰ মাৰ্কশ্বিট। 15 ইয়াৰ্ছত তেওঁ মন্দিয়াৰ হস্পিটেলখন দিল্লা ৰাজাই 30 বেডেড কৰি গ'ল, উম, তাতকৈ তেওঁ বঢ়াব নোৱাৰিলে। উম, বাগবৰত এখনো তেওঁ এতিয়া যি উম, মন্দিয়াত তেওঁ কলগাছাৰ হস্পিটেল এখন বনাব নোৱাৰিলে। গতিকে এইবিলাক মই ইমান যদি মই প্ৰতিদ্বন্দ্বিতা কৰোঁ তেওঁৰ লগতে কৰিব লাগিব, উম, সেইকাৰণে মই এইবিলাক গাব খোজা নাই। আচ্ছা। সেইকাৰণে মই গাব খোজা নাই, কিন্তু মনত ৰাখিব যে মই পলিটিকেল এক্টিভিষ্ট। উম, উম। মই আম আদমিও হয়। মই আম আদমি মানে পাৰ্টি নহয় দেই, মই কমন মেনো হয়, আচ্ছা। কিন্তু কমন মেন হ'লেও এট দ্য ছেম টাইম আই এম এ পলিটিকেল এক্টিভিষ্ট অলছ'। উম, পলিটিকেল এক্টিভিষ্টেতো মই যিমানে নিৰপেক্ষভাৱে কওঁ কোনে বিশ্বাস কৰিব, এইটোতো হয়। কোনো নকৰে, গতিকে মই মিছা সেইটো কথা কিয় ক'বলৈ যাম। আচ্ছা, অ'কে, এতিয়া মিত্ৰজোঁটৰ কথালৈ আহিম। কিন্তু মই এটা কথা ক'ম উম, যে ৰফিকুল ইছলাম কামৰ মানুহ নহয় দেই, একেবাৰে কামৰ মানুহ নহয়, কাম নাজানে তেওঁ, কিয়? কিন্তু মানুহজন ভদ্ৰ, আচ্ছা। সেইটো তেওঁ মোৰ পলিটিকেল ৰাইভাল। উম, কিন্তু ভদ্ৰ মানুহক ভদ্ৰ বুলি কোৱাটো মোৰ আপত্তি নাই। আচ্ছা, ৰফিকুল ইছলামক আপুনি কামৰ মানুহ নহয় বুলি কৈছে নাই, যে? কিয়? একেবাৰে কামৰ মানুহ নহয়। কিয়? কোনটো কিয়? কাম কৰিব পাৰিছে কওকচোন, কোনটো কাম আগবঢ়াই ল'ব পাৰিছে? মই এতিয়া মডেল স্কুলখন কৰি দিছোঁ, নিয়মমতে তেওঁ সেইখন অপেন কৰিব লাগিছিলে, উম, যাতে ক্লাছ পাতি হয়, কৰিব পৰা নাই, কোনো এটা কাম আগবঢ়াবলৈ পৰা নাই। খাৰবালিৰ ব্ৰিজৰ কথা আপুনি কৈ আছিলে যে সেইটো কামো কৰিব পৰা নাই, গতিকে আৰু সেইটো ৰাইজে জানে, উম, কিন্তু মানুহজন ভদ্ৰ মানুহক মই ভদ্ৰ বুলি ক'ব লাগিব। চাওক, আচ্ছা, মিত্ৰজোঁটৰ কথালৈ অলপ কথা পাতিম যে এতিয়া বিৰোধী মিত্ৰজোঁট হোৱাটো সম্ভৱ নে নাই? এইবিলাক সম্পৰ্কত মই এইকাৰণে মন্তব্য নিদিওঁ, সেইটো আমাৰ দুই দলৰ নেতৃত্বই ঠিক কৰিব। আচ্ছা। যিবিলাক দল আমি লাইক মাইণ্ডেড পাৰ্টি মিলিব, উম, আমাৰ নেতৃত্বৰ মাজত কথা চলি আছে, তাতে যদি মই সোমাই যাওঁ, উম, সেই কথাটো ঠিক নহয়। আচ্ছা, ইমান বেছি জানিব নিবিচাৰিম। মাজে মাজে দেখা পাওঁ ৰাইজৰ দলৰ যি সভাপতি অখিল গগৈ ডাঙৰীয়াৰ কিছু মন্তব্য আহে তেনেকুৱা মিত্ৰজোঁটক লৈ, সেইটো লৈ কিন্তু ছ'চিয়েল মিডিয়াত বাৰুকৈ চৰ্চা হৈ থাকে যেন মিত্ৰজোঁট নহ'ব। আমাৰ সভাপতিয়ে কৈছে যে ভিতৰতে কথা বতৰা চলি আছে আৰু হ'ব, উম, কিন্তু এট দ্য ছেম টাইম কোনো মিত্ৰ দলে এই কাম কৰিব নালাগে। উম, আজি আপোনাৰ লগত মই কিবা বন্ধুত্ব কৰিম বুলি ভাবিছোঁ, উম, কিন্তু আপোনাৰ যদি ক্ষতি হ'ব পৰা কাম মই কৰোঁ, আপুনি বন্ধুত্ব আগবঢ়াব নেকি? উম, তেখেতৰ বাকী চব ঠিকে আছে, কিন্তু তেখেতে এই কামটো কৰে, আমাৰ দলৰ মানুহ লৈ যায়। আমাৰ নিলম্বিতই হওক বা বৰ্তমানেই হওক, এই লোৱাটোতো ঠিক নহয় না। তেওঁ বিজেপিৰ মানুহ আনিব লাগে, তেওঁ অগপৰ মানুহ আনিব লাগে, তেওঁ আমাৰ দলত হামলা দিয়ে, এইটো ঠিক কথা নহয় মই ভাবোঁ। আৰু তেওঁ যুক্তি দিয়ে যে তেওঁলোকে মানে NDAত গ'লহেঁতেন, তাৰমানে এইবিলাকতো ডাউটফুল মানুহ, যিবিলাকে NDAত গ'লহেঁতেন, উম, ডাউটফুল মানুহ, তেওঁলোকে জিকাৰ পিছতো যাব পাৰে, উম, আৰু এজনৰতো ঠিকনাই নাই, কাৰণ তেওঁ যি দলৰ পৰা নিৰ্বাচিত হয় সেই দলত নাথাকে, পিছত অখিল গগৈকে লেং মাৰি দিব পাৰে, কাৰণ তেওঁৰ ট্ৰেক ৰেকৰ্ডটো এনেকুৱা যে তেওঁ কোনো দলতেই নাথাকে। যদিহে মিত্ৰজোঁট হয় তেনেহ'লে হয়তো বা মন্দিয়াত বন্ধুত্বমূলক মানে নিৰ্বাচন হোৱাৰ এটা কথা বতৰা হৈ আছে, কেনেকুৱা ধৰণৰ হ'ব বুলি আপুনি ভাবে? এতিয়া এই মুহূৰ্তত মই এই কথা একো ক'ব নোৱাৰিম, কাৰণ আমাৰ দলে সিদ্ধান্ত ল'ব মিত্ৰজোঁট হ'বনে, দলে সিদ্ধান্ত ল'ব যে ফ্ৰেণ্ডলি হ'বনে নাই। উম, কাৰণ দলে যদি সিদ্ধান্ত লয় তেতিয়া ক'ম, দলেতো এতিয়াও সিদ্ধান্ত লোৱা নাই। আচ্ছা, মন্দিয়া সমষ্টিৰ এটা হাইপথেটিকেল প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি, এটা হাইপথেটিকেল কুৱেশ্যন যে ফ্ৰেণ্ডলি কণ্টেষ্ট হ'বনে নাই, এটা আলাপ আলোচনা চলি আছে, কি হয়। মানে ছাপ'জ মিত্ৰজোঁট হৈ গ'ল, আলাপ আলোচনা সকলো শেষ হৈ গ'ল, তাৰপিছত যে এনেকুৱা এটা সিদ্ধান্ত আহি গ'ল যে মিত্ৰজোঁটত তাত মানে বন্ধুত্বমূলক হ'ব, তেতিয়া আপুনি হাইপথেটিকেল প্ৰশ্নৰ উত্তৰ নিদিওঁ বুলি কৈছোঁ মই। যদি হয় বুলি কৈছোঁ মই। যদি মানে হাইপথেটিকেল প্ৰশ্নৰ উত্তৰ মোৰ পৰা নাপাব। আচ্ছা। যদি হয় তেনেকুৱা তেতিয়া সুধিব, মই ক'ম। আচ্ছা, অ'কে, আপুনি নৱগঠিত মন্দিয়া ভোটাৰ ৰাইজৰ আহ্বান হিচাপে আপুনি কি জনাব? ৰাইজক মই এইটোৱে আহ্বান জনাম যে সমাগত নিৰ্বাচনত কংগ্ৰেছৰ চৰকাৰ গঠনৰ স্বাৰ্থত, গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনোৱাৰ স্বাৰ্থত ৰাইজে কংগ্ৰেছক ভোট দিব, মই জানো, কংগ্ৰেছ প্ৰাৰ্থীক জিকাই পঠাব মই জানো, যাতে বেছি ব্যৱধানৰ ভোটত জিকাই পঠায়, সেই আহ্বান মই জানো।